নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দ্য লাৰ্ণিং পইণ্ট চেনেলটোলৈ। আজি মই আছাম পুলিচ ABEBৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ বিষয়ে ডিছকাছ কৰিম। জেনেৰেল নলেজৰ যিকেইটা আছাম পুলিচৰ ABEBত আহিছিল সেইকেইটাৰ বিষয়ে ডিছকাছ কৰিম, আৰু মই নেক্সট ভিডিঅ'ত ৰিজনিং আৰু ইংলিছ গ্ৰামাৰ আৰু যিকেইটা কুৱেশ্যন আছে তাৰ বিষয়ে ডিছকাছ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, স্কিপ নকৰিব, আৰু লগতে মোৰ চেনেলটি শ্বেয়াৰ কৰি দিয়ে যেন। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে 1 নম্বৰ, ৰিয়ান পৰাগ ইজ এইকেইটা অপশ্যনৰ ভিতৰত এ ফুটবল প্লেয়াৰ, বি ক্ৰিকেট প্লেয়াৰ, চি বক্সাৰ, ডি বেডমিণ্টন প্লেয়াৰ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব ক্ৰিকেট প্লেয়াৰ। আমি সকলোৱে জানো যে ৰিয়ান পৰাগ অসমৰ হয় আৰু ৰিয়ান পৰাগে ক্ৰিকেট খেলে। 2 নম্বৰ কুৱেশ্যন, হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ডেড ইন 2019। যিহেতু আমাক 2019ৰ কথা সুধিছে, গতিকে 2019ত পদ্মশ্ৰী এৱাৰ্ডেড কোনে পাইছিল? ইয়াৰ আনচাৰটো হ'ব উদ্ধৱ ভৰালী। 3 নম্বৰ কুৱেশ্যন, ভিলেজ ৰকষ্টাৰ ৱাজ ডিৰেক্টেড বাই। ভিলেজ ৰকষ্টাৰ চিনেমাখন ডিৰেক্টেড কোনে কৰিছিলে? এইটো শুদ্ধ উত্তৰটো হ'ব এ জানু বৰুৱা, বি মঞ্জু বৰা, চি ৰীমা দাস, ডি জুবিন গাৰ্গ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব ৰীমা দাস। 3 নম্বৰ কুৱেশ্যনটো হৈ গ'ল। 4 নম্বৰ কুৱেশ্যন, শ্ৰী ৰামেশ্বৰ তেলী যে ৰামেশ্বৰ তেলী কোন হয়? ৰামেশ্বৰ তেলী আমি সকলোৱে জানো যে তেওঁ এজন মিনিষ্টাৰ অফ ষ্টেট ইন ফুড প্ৰচেছিং মিনিষ্ট্ৰী, অৰ্থাৎ তেওঁ এজন কেবিনেট মিনিষ্টাৰ হয় আৰু তেওঁ ফুড প্ৰচেছিং মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হয়। ইয়াৰে অপশ্যন চি হৈছে কাৰেক্ট আনচাৰ। 5 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ডাইৰেক্টৰ অফ ইণ্টেলিজেঞ্চ ব্যুৰো। আমি সকলোৱে জানো যে আইবিৰ ফুল ফৰ্ম হৈছে ইণ্টেলিজেঞ্চ ব্যুৰো, আৰু ইণ্টেলিজেঞ্চ ব্যুৰোৰ অৰ্থাৎ মানে ডাইৰেক্টৰ, সেই সময়ত ডাইৰেক্টৰ কোন আছিলে? অৰবিন্দ কুমাৰ। সেই সময়ত ডাইৰেক্টৰ আছিল অৰবিন্দ কুমাৰ। আৰু বৰ্তমান যদি সোধে 2024-25 কাৰেণ্ট জন হ'লে বৰ্তমানৰ জন হ'লে তপন ডেকা হ'ব। ইয়াৰ এনচাৰটো হ'ব তপন ডেকা। ইয়াৰ শুদ্ধ আনচাৰটো হয় তপন কুমাৰ ডেকা। 6 নম্বৰ কুৱেশ্যন, G20 সাবমিট 2019 ৱাজ হেল্ড ইন। G20 সাবমিট 2019 ক'ত হৈছিল? অপশ্যন এ চিউল, অপশ্যন বি ওচাকা, অপশ্যন চি টকিঅ', অপশ্যন ডি চাংঘাই। আৰু ইয়াৰে শুদ্ধ আনচাৰটো হ'ব ওচাকা। এইটো জাপানত আছে। এইটো কুৱেশ্যন আহিছিলে। গতিকে এনেধৰণৰ কুৱেশ্যন আহিব পাৰে এইবাৰ নেক্সট পৰীক্ষাটো, আৰু বিশেষকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফী, ৱৰ্ল্ড পলিটি, ৱৰ্ল্ডৰ নলেজৰ কথাই বেছিকৈ আহি থকা দেখা যায় পৰীক্ষাবিলাকত। এডিআৰটো তেনেকৈ আহিছিলে। 7 নম্বৰ কুৱেশ্যন, হুইচ এছামিজ ফিল্ম ৱাজ ৰিলিজড ইন 1935। 1935 চনত কোনখন অসমীয়া বোলছবিয়ে মুক্তি পাইছিল? ইয়াৰ অপশ্যন আছে এ জয়মতী, বি পৰাঘাত, চি মনোমতী, ডি ইন্দ্ৰমালতী। আৰু এই সময়ৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব জয়মতী। প্ৰথমখন জয়মতী 1935ত, আৰু নেক্সট দ্বিতীয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰাই ৰচিত আছিলে, আৰু দ্বিতীয়খন হ'ব ইন্দ্ৰমালতী। তেওঁৰ প্ৰথমখন হ'ল জয়মতী আৰু দ্বিতীয়খন হ'ল ইন্দ্ৰমালতী, আৰু দুয়োখনে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা আছিলে। 8 নম্বৰ কুৱেশ্যন, হোম ভাস্কৰ বৰ্মন চেণ্ট এছ এম্বেচেডৰ টু হৰ্ষবৰ্ধন। অপশ্যনসমূহৰ ভিতৰত এ ভায়ু, বি বৰুণা, চি মেঘদূত, ডি হংস বেগা। অৰ্থাৎ ভাস্কৰ বৰ্মন কোনজন মানে কটকী আছিলে এম্বেচেডৰ, মানে হৰ্ষবৰ্ধনক পঠাই দিছিলে কটকী হিচাপে, আৰু সেইজন কোন আছিলে? এই সময়ৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব হংস বেগা। 9 নম্বৰ কুৱেশ্যন, হু ৰোট কাৰেঙৰ লিগিৰি। কাৰেঙৰ লিগিৰিখন কোনে মানে ৰচনা কৰিছিলে? এই সময়ৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কাৰেঙৰ লিগিৰি নাটকখন ৰচনা কৰিছিল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভালেকেইখনত আছে, তাৰ ভিতৰত এইখন এখন কাৰেঙৰ লিগিৰি। 1 নম্বৰ কুৱেশ্যন, হু ৰোট নামঘোষা। নামঘোষা কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত এ শ্ৰী মাধৱদেৱা, বি শ্ৰীমন্ত শংকৰদেৱ, চি শ্ৰী মাধৱ কান্দুলী, ডি জ্যোতিপ্ৰসাদ আগৰৱালা। এই সময়ৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব মাধৱদেৱ। মাধৱদেৱে নামঘোষাখন ৰচনা কৰিছিল। 11 নম্বৰ কুৱেশ্যন, কইন ছিষ্টেম ৱাজ ইন্ট্ৰডিউচড বাই। কইন ছিষ্টেম কোনে
অৰ্থাৎ কইন ছিষ্টেমৰ ব্যৱহাৰ কোনে কৰিছিল আহোমৰ দিনত এইটো আহোমৰ দিনৰ কুৱেশ্যন হয় এ প্ৰতাপ সিংহ বি চুকাম্ফা বাঁকুৰা ৰজা চি চুকলেংমুং গড়গড়ীয়া ৰজা বুলি কয় আৰু ডি নান অফ দিছ একচুৱেলি ইয়াৰে এনচাৰটো জয়ধ্বজ সিংহ হ'ব লাগে ইয়াতে কুৱেশ্যনটো নাই সেইটো নান অফ দিছে হ'ব কাৰণ প্ৰতাপ সিংহ নহয় চুকাম্ফাও নহয় চুকলেংমুং নহয় ইয়াৰ শুদ্ধ এনচাৰটো হয় জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহটো অপশ্যন নাই গতিকে ইয়াৰ এনচাৰটো হ'ব নান অফ দিছ 12 নম্বৰ কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অৰ্থাৎ কোনখন ডিষ্ট্ৰিক্টৰ মানে তলত দিয়া কোনখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ নকৰে অপশ্যন এ আছে ধুবুৰী বি কৰিমগঞ্জ চি তিনিচুকীয়া ডি কামৰূপ ৰুৰেল আৰু এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰটো তিনিচুকীয়া হ'ব একচুৱেলি কামৰূপো হয় ইয়াৰ এনচাৰটো অলপ কনফিউজ আছে কামৰূপ ৰুৰেল তিনিচুকীয়া এইটো মানে কামৰূপ ৰুৰেল তিনিচুকীয়া দুখনো হয় দুখন ডিষ্ট্ৰিক্টো হয় এইটো অলপ কনফিউজ আছে আপোনালোকে চাই ল'ব কোনখন ডিষ্ট্ৰিক্ট নহয় কাৰণ তিনিচুকীয়াও হয় কামৰূপো হয় এনচাৰত গতিকে এইটো অলপ কনফিউজ আছে আপোনালোকে একবাৰ চাই ল'ব 13 নম্বৰ কুৱেশ্যন হোলছ ইন অজন লেয়াৰ আৰ কষ্ট বাই অৰ্থাৎ মানে অজন লেয়াৰৰ যিটো ফুটা হয় অজন লেয়াৰ সেই ফুটাটো মানে কোনটো গেছৰ কাৰণে হয় ইয়াৰে তলৰ এনচাৰসমূহৰ ভিতৰত CO2 কাৰ্বন ডাই অক্সাইড SO2 ছালফাৰ ডাই অক্সাইড CO কপাৰ আৰু DCFC এইটো হ'ব ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনছ এনচাৰটো হ'ব ডি ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনছ অৰ্থাৎ CFC মানে মিনিং হ'ল ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনছ আৰু এইটোৰ কাৰণে অজন স্তৰত ফুটাবিলাক হয় 14 নম্বৰ কুৱেশ্যন হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় আৰু ৰাজ্যসভাৰ চেয়াৰমেন হ'ব ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া চি নম্বৰ এনচাৰ চিটো হ'ব কাৰেক্ট এনচাৰ 15 নম্বৰ হুইচ ইজ নট এ ইউনিয়ন টেৰিটৰী তলত দিয়া কোনখন ইউনিয়ন টেৰিটৰী নহয় এইখন আগতে আছিলে লাডাখ আছিলে যিটো 2019ৰ কুৱেশ্যন হয় এইখন গতিকে 2019ৰ কুৱেশ্যন মতে লাডাখখন আছিলে কিন্তু বৰ্তমান যদি সোধা যায় এই লাডাখখন নহয় কাৰণটো সেইটোৱে যে লাডাখখন 2020ৰ পিছত এইখন মানে ইউনিয়ন টেৰিটৰী হিচাপে ঘোষণা কৰা হয় গতিকে 2024 কাৰণ হিচাপত চালে ইয়াৰে এটাও এনচাৰ নহয় কিন্তু 2019ৰ পেপাৰ কাৰণে লাডাখখন আছিলে কাৰেক্ট এনচাৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মই নেক্সট DME এছাম পুলিচ ABEBৰ আপকামিং MCQ সেইবিলাক মই শ্বেয়াৰ কৰিম ইয়াতে পাৰ্ট ছিষ্টেমত গতিকে আপোনালোকে মোৰ ভিডিঅ'তে এবাৰ ছাবস্ক্ৰাইব কৰি দিব লগতে চেনেলটি শ্বেয়াৰ কৰি দিব 16 নম্বৰ কুৱেশ্যন হুইচ ইজ নট এ ইউনিয়ন টেৰিটৰী এইটো এবাৰ কৈয়ে গৈছোঁ বাৰু 17 নম্বৰ দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ অৰ্থাৎ মনোপলি ছিষ্টেমটো কিহৰ লগত মানে জড়িত অপশ্যনসমূহৰ ভিতৰত এ কেপিটেলিজিম বি ছ'চিয়েলিজিম চি কমিউনিজিম ডি মিক্সড ইকনমি আৰু এইটো বিশেষকৈ মিক্সড ইকনমিৰ লগত জড়িত 18 নম্বৰ কুৱেশ্যন হু কেন নট ভোট ইন দ্য ইলেকশ্যন অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এইটো এ হৈছে ইলেক্টেড মেম্বাৰ অফ লোকসভা বি ইলেক্টেড মেম্বাৰ অফ ৰাজ্যসভা চি ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ কাউন্সিল ডি ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ কাউন্সিল অপশ্যন নম্বৰ চি ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ লেজিছলেটিভ কাউন্সিলৰ মেম্বাৰে ইলেক্টেড অৰ্থাৎ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াত মানে কৰিব নোৱাৰে 19 নম্বৰ কাউন্সিল অফ ষ্টেটছ ৱাজ ৰিনেম অৰ্থাৎ ইয়াৰে অপশ্যন এ আছে লোকসভা বি সংসদ হ'ব লাগে চি ৰাজ্যসভা ডি বিধানসভা কাউন্সিল অফ ষ্টেট ৱাজ ৰিনেম কাউন্সিলৰ অফ ষ্টেটছৰ ৰিনেম কোনে কৰিব পাৰে 19 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ৰাজ্যসভা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব ৰাজ্যসভা 20 নম্বৰ কুৱেশ্যন হু ইজ নট এ মেম্বাৰ অফ বিমষ্টিক অৰ্থাৎ তলত দিয়া বিমষ্টেকৰ কোনখন মেম্বাৰ ৰাষ্ট্ৰ নহয় নেপালখনো হয় শ্ৰীলংকাও হয় বাংলাদেশো হয় ইয়াৰ এনচাৰটো হ'ব কিৰ্গিস্তানখন নহয় নেপাল শ্ৰীলংকা বাংলাদেশ এইবিলাক হয় কিন্তু কিৰ্গিস্তানখন নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কিৰ্গিস্তান 21 কুৱেশ্যন নম্বৰ 21 বাগুৰুম্বা ইজ এ ডেন্স অফ বাগুৰুম্বা ডেন্সটো কিহৰ হয় এইটো আমি সকলোৱে জানো বাগুৰুম্বা ডেন্সটো বড়োসকলৰ হয় কাৰ্বিৰ নহয় তিৱাৰ নহয় ৰাভাৰ নহয়
আৰু শুদ্ধ আনচাৰটো হ'ব বড়োসকলৰ। আৰু অসমৰ বিশেষকৈ সাজপাৰ, ট্ৰেডিশ্যনেল উৎসৱ, ফেষ্টিভেল এইবিলাকৰ বিষয়ে মই এটি ভিডিঅ' বনাম। আপোনালোকক মই এইটো ভিডিঅ' কম সময়ৰ ভিতৰতে লৈ আনিম। যিবিলাক অসমৰ ফেষ্টিভেল আছে, সাজপাৰ আছে, কোনবিলাক ট্ৰাইবছৰ কি হয়, কোন ঠাইত কি উৎসৱ পাৰ্বণবিলাক হয়, তাৰ বিষয়ে মই এটি ভিডিঅ' বনাম। আপোনালোকে মাত্ৰ মোৰ ভিডিঅ'টো যাতে চাই এটি লাইক আৰু কমেণ্ট কৰে। ধন্যবাদ। আজিলৈ ধন্যবাদ। মই নেক্সট ভিডিঅ'ত আকৌ আছাম পুলিচ ABUBৰ প্ৰিভিয়াছ ইয়াৰৰ ৰিজনিং লগতে ইংলিছ গ্ৰামাৰ এই বিষয়ে লৈ আহিম। ধন্যবাদ।